हेलो ভিউৱাৰ্ছ আপোনালোকক সকলোলৈ ঘৰকে মনোৰঞ্জনৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আদৰণি জনাইছোঁ আজি মোৰ নতুন ৰেচিপি লৈ আহকচোন আমি আজি প্ৰস্তুত কৰিবলৈ লৈছোঁ একেবাৰে গাঁৱৰ অথেন্টিক এক ৰেচিপি ইয়াৰ কাৰণে মই লৈ লৈছোঁ লাউ এয়া জাতিলাউ হয় ইয়াক মই কাটি সৰু সৰু টুকুৰাকে লৈ লম এয়া লাউখিনি মই ধুনীয়াকৈ কাটি চুচি টুকুৰা টুকুৰি কৰি লৈ আছোঁ আপোনালোক সকলোলৈ ধন্যবাদ আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব এয়া মোৰ লাউখিনি কাটা হৈ গৈছে এয়া মই মিক্সি বাটিত লৈ লৈছোঁ কেঁচা জলকীয়া 5টা 6-7 ফুটা নহৰু আৰু 1 ইঞ্চি আদা ধুনীয়াকৈ কাটি অকমান পানী দি ইয়াক পেষ্ট বনাই লৈ ললো আৰু এয়া মই মাছৰ মুৰা এটা লৈ লৈছোঁ মাছৰ মুৰাটোত নিমখ হালধি আৰু ধনিয়া গুৰি সানি ধুনীয়াকৈ লৈ লৈছোঁ ইতিমধ্যে মই কেৰাহী বহাই দিছোঁ কেৰাহী গৰম হোৱাত তাতে তেল দি দিছোঁ আৰু তেল গৰম হৈ যোৱা সক মই অকমান তেলতে মাছখিনি ভাজিবলৈ লৈ আছোঁ এয়া মই মাছৰ মাথাখিনি ধুনীয়াকৈ ভাজি লৈ লম কাৰণ মাছখিনি ভাজাটোৰ ওপৰতে আঞ্জাখনৰ সোৱাদটো নিৰ্ভৰ কৰিব এয়া মোৰ মাছ ভাজা হৈ আহিছে এয়া মই মাছৰ মুৰাটো উঠাই লৈ লৈছোঁ এয়া ৰৈ যোৱা তেলখিনি মই আৰু তেল দিয়া নাই অকমান জিৰা দিছোঁ গোটা জিৰা আৰু তাতে দি দিছোঁ পিয়াজখিনি হৈ আহোতে তাতে পেষ্ট কৰি লোৱা মছলাখিনি দি ভালদৰে ইয়াক ভাজি লৈ লৈছোঁ যেতিয়া এই মছলাখিনিৰ ওপৰত তেল উপঙি উঠিছে চাওক এয়া মছলাখিনি হৈ যাওঁতে মই মাছৰ মুৰাখিনি দি দিছোঁ আৰু ইয়াক কৰচৰে ভাঙি ভাঙি দি আছোঁ আৰু এই মাছখিনি মই ধুনীয়াকৈ প্ৰায় 7-8 মিনিট মান ইয়াক মই ভাজি লৈ লম অকল আদা নহৰু আৰু জলকীয়া পেষ্টৰ সৈতে এইখিনি ধুনীয়াকৈ আৰু এবাৰ মই ভাজি লৈ লম এয়া মই মাছৰ মুৰা সম্পূৰ্ণ ভাঙি দিছোঁ আৰু ইয়াক লৰাই লৰাই মই ভাজি আছোঁ এইখিনি ধুনীয়াকৈ ভাজা হৈ আহিছে আৰু তেলখিনি সব ধুনীয়াকৈ উপঙি উঠিছে আৰু ইয়াক অলপ দেৰি ভাজি লৈ লম এইখিনি ভাজা হওঁতে তাতে দি দিছোঁ নিমখ জোখমতে হালধি গুৰি আধা চামুচ ধনিয়া গুৰি 1 চামুচ আৰু জিৰা গুৰি আধা চামুচতকৈ কম এইখিনি দি ধুনীয়াকৈ ইয়াক লৰাই লৈ লৈছোঁ এইখিনি ভালদৰে মিহলি হৈ যাওঁতে ইয়াতে এতিয়া দি দিম মই লাউখিনি এয়া লাউখিনি দি ধুনীয়াকৈ ইয়াক লৰাই ইয়াক এয়া ধুনীয়াকৈ লৰোৱা হৈ গৈছে ইয়াক এতিয়া মই ঢাকি দি থম ঢাকি দিয়াৰ প্ৰায় 6-7 মিনিট মান পিছত ইয়া ঢাকনাখন খুলি দিছোঁ আৰু চাওক লাউখিনি ধুনীয়াকৈ লেৰেলি গৈছে আৰু এবাৰ ভালদৰে লৰাই ইয়াক ঢাকি দি দিছোঁ আৰু এই লাউখিনি মই দুবাৰতে যথেষ্টখিনি হৈ গৈছে এইখিনিক আৰু এবাৰ লৰাই আৰু এবাৰ মই ঢাকি দি দিছোঁ এয়া চাওক ধুনীয়াকৈ লাউখিনি হৈ গৈছে ইয়াতে এতিয়া গোটা কাঁচা জলকীয়া ধনিয়া পাত দি ওপৰৰ পৰা ছটিয়াই ইয়াক লৰাই দি আৰু 2 মিনিট মান ইয়াক মই বহাই দি থম এয়া 2 মিনিট মান ইয়াক বহাই থব দি মই পাত্ৰ এটা ৰেডি কৰিছোঁ আৰু 2 মিনিট পিছত ইয়াক মই পাত্ৰত উলিয়াই দেখুৱাই দিছোঁ চাওক মই লাউত
পানী বা অন্য একো দিয়া নাই, বৰ ধুনীয়াকৈ ই গলি গৈছে আৰু ই খাবলৈ বহুতে টেষ্টি হয়। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ। ধন্যবাদ।